নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 ফেব্ৰুৱাৰী। লাখ লাখ মহিলা চেক কৰক এতিয়াই বেংক একাউণ্ট কিয়নো আত্মগত 10,000 কোটি টকা অতি শীঘ্ৰে পোনপটীয়াকৈ সোমাবলৈ গৈ আছে। কেৱল এয়াই নহয়, আত্মগতৰ মহিলাৰ লগতে চৰকাৰে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে দিলে এটা ভাল খবৰ। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা আঁচনিৰ সুবিধা। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 19 নম্বৰ কিস্তিৰ টকা আৰু কিমান তাৰিখত টকাটো প্ৰদান কৰিব, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। লগতে ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰিব, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মুছলমান লোকৰ বাবে আজিৰ দিনটো এটা বিশেষ দিন, কিয়নো আজি হৈছে পবিত্ৰ শবে বৰাত। 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিন গৈ ৰাতি হ'ব শবে বৰাত ঘোষণা কৰিছিল কেন্দ্ৰীয় হিলাল কমিটিয়ে। অসমৰ লগতে ভাৰতৰ আন প্ৰান্ততো পালন কৰা হৈছে শবে বৰাত। হয় বন্ধু বান্ধৱীসকল, আৰু সকলোৱে পালন কৰিব লাগিব। আৰু মুছলমান সকলৰ বাবে এটা ভাল খবৰ। মুছলমান বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। ক্ষমাৰ বাবে, দয়াৰ বাবে বিশেষ আজিৰ দিনটো, কিয়নো সকলোৱে কয় এই মহৎ উদ্দেশ্যৰে আজি দোৱা কৰা হয় আল্লাহক। আৰু আছে বহু নীতি নিয়ম আৰু কেইবাটাও নীতি নিয়ম মানি এয়া পালন কৰা হয়। আৰু আজিৰ দিনটো আপোনালোকে সকলোৱে পালন কৰিব লাগিব শবে বৰাত। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, EVM-ৰ ডাটা ডিলিট নকৰিব। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। সংৰক্ষণ কৰিব লাগিব EVM-ৰ সকলো ডাটা। ইয়াচিৰ এই নিৰ্দেশ EVM-ৰ বিশ্বাসযোগ্যতাক লৈ পুনৰ তুলিছে প্ৰশ্ন। আৰু উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছে। কেৱল ব্যৱহৃত মেমৰি পৰীক্ষা সন্দৰ্ভত আয়োগৰ কি SOP প্ৰকাশ কৰিছে। আবেদনত উত্থাপন কৰা হৈছে এই প্ৰশ্ন। আবেদনৰ এই শুনানি কৰি মেমৰি সংৰক্ষণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। মেমৰি সংৰক্ষণ আৰু পুনৰ লোড নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ডাটা ডিলিট নকৰিলে পৰাজিত প্ৰাৰ্থীক দিব পাৰিব প্ৰমাণ। হয় বন্ধু বান্ধৱীসকল, ইয়াক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব, যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ সৈতে চৰ্চিত সোণোৱাল। কেৱল এয়াই নহয়, শীঘ্ৰে বিজেপিয়ে ঘোষণা কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম। সন্ধান চলিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা JP নাড্ডাৰ উত্তৰসূৰী। কেৱল এয়াই নহয়, আৰু RSSৰ নেতৃত্বৰ ঘনিষ্ঠ ৰূপে চৰ্চালৈ আহিছে সৰ্বানন্দ সোণোৱালৰ নাম। আৰু বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতীয় নেতাৰূপে চৰ্চাত সোণোৱাল। বিজেপিৰ এই পৰ্যন্ত 11জন সভাপতিৰ এজনো নাছিল অনুসূচিত জনজাতিৰ। অনুসূচিত জনজাতিৰ এজন নেতাক সভাপতিৰ দায়িত্ব দিলে যাব এক ভৰ্তা। কেৱল এয়াই নহয়, উত্তৰ পূবৰ নেতা হিচাপেও বিবেচিত আছে সৰ্বানন্দ সোণোৱালৰ নাম। এই পৰ্যন্ত উত্তৰ পূবৰ পৰা বিজেপিৰ কোনো ৰাষ্ট্ৰীয় সভাপতি হোৱা নাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ইয়াক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব, যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাংসদ গৌৰৱ গগৈৰ পত্নীৰ ISIৰ সম্পৰ্ক। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে এতিয়া। এই সন্দৰ্ভত উত্থাপিত অভিযোগক লৈ সামাজিক মাধ্যমত পুনৰ নতুন তথ্য মুখ্যমন্ত্ৰীৰ। আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। 2015 চনতে সাংসদগৰাকীয়ে পাকিস্তানী কূটনীতিবিদ এগৰাকীৰে মিলিত হৈছিল বৈঠকত মিলিত হোৱাক লৈ টুইটযোগে বহু প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংসদ গৌৰৱ গগৈ কিয় মিলিত হৈছে পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে। আৰু পত্নী এলিজাবেথৰো ISIৰ সৈতে সম্পৰ্কৰ অভিযোগ উত্থাপিত হৈছে। বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠক। আৰু এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন। ৰাজনীতিকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায় প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে। কেৱল এয়াই নহয়, আশা কৰোঁ মাননীয় সাংসদগৰাকীয়ে সেই সময়ত এই অধ্যক্ষ
অত্যাৱশ্যকীয় চৰ্চাসমূহ সম্পূৰ্ণকৈ মানি চলিছিল আৰু এখন বিশেষ ফটোৰ সৈতে সামাজিক মাধ্যমত প্ৰশ্ন মুখ্যমন্ত্ৰীৰ হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰশ্ন উত্থাপন কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ অন্যতম জ্যেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ আগশাৰীৰ সাংসদ প্ৰতিষ্ঠানৰ সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে 2025 চনৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অন্ধ্ৰপ্ৰদেশ পশ্চিমবংগ আৰু কৰ্ণাটক ইত্যাদিক অতিক্ৰম কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত এক উল্লেখযোগ্য নেতা হিচাপে চৰ্চিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বতকৈ জনপ্ৰিয়তা বাঢ়িছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 55.4% ৰেটিংৰ সৈতে অতিক্ৰম কৰিছে কেইবাজনো সমকক্ষ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু সাহসৰ উৎকৃষ্টতাৰ পুনৰ নিশ্চিত কৰিছে যোৱা 2 বছৰত পূৰ্বতকৈ 6% ৰেটিং বাঢ়িছে মুখ্যমন্ত্ৰীৰ যোৱা 3 বছৰত অসমে আন্তঃগাঁথনিৰ লগতে স্বাস্থ্যসেৱা শিক্ষা আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত লাভ কৰিছে অগ্ৰগতি এডভান্টেজ আসাম 2.0 পূৰ্বে এই খবৰ ইতিবাচক বিনিয়োগৰ গন্তব্য স্থানত হিচাপে অসমৰ আহ্বানক এক শক্তিশালী বাৰ্তা হিচাপে গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ আপুনি পাব 2 লাখৰ পৰা 5 লাখকৈ টকাৰ ধন আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক হাতত মাত্ৰ এটা মাহ আবেদনৰ বাবে আৰু উদ্যমী যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ আৰু তেওঁলোকে আৰম্ভ কৰিব পাৰিব নিজা ব্যৱসায় আৰম্ভ হৈ গ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 ৰ আবেদন প্ৰক্ৰিয়া 2 পৰা 5 লাখ টকালৈকে দিয়া হ'ব ৰাজসাহায্যযুক্ত ধনৰাশি আবেদন কৰিবলৈ এতিয়া আপুনি লগইন কৰক cm888.assam.gov.in পৰ্টেলত সাবমিট ইউৰ এপ্লিকেশ্যনত ক্লিক কৰক তথ্য পূৰণ কৰক আৰু প্ৰকল্পৰ প্ৰতিবেদন আপুনি আপলোড কৰক তাৰ পাছত সেভ ইন নেক্সটত ক্লিক কৰক ইয়াৰ পিছতে আপুনি অনুষ্ঠিত হ'ব সাক্ষাৎকাৰত আৰু ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই নিৰ্বাচনত আৰু ইয়াৰ উপৰিও 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যুৱক যুৱতীৰ বাবে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত হ'ব টকা বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কৈ টকা ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম কাজ 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন প্ৰথম পৰ্যায়ত 10,000 কৈ টকা লাভ কৰিব মহিলাসকলে দ্বিতীয় পৰ্যায়ত 25,000 টকা আৰু তৃতীয় পৰ্যায়ত 50,000 কৈ টকা শীঘ্ৰে লাভ কৰিব মহিলাসকলে এই মাহৰ ভিতৰতে সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতহে লাভ কৰিব ধনৰাশি ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ প্ৰথমতে লাখপতি আৰু তাৰ পিছত মহা লাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিনামূলীয়া আঁচনিক লৈ অসন্তুষ্ট উচ্চতম ন্যায়ালয় বিনামূলীয়া আঁচনিৰ বাবে মানুহে কাম নকৰা হৈছে বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে বিনামূলীয়াকৈ ধন আৰু ৰেচন পালে মানুহৰ কাম কৰাৰ ইচ্ছা নোহোৱা হয় বিনামূলীয়াকৈ ধন আৰু ৰেচন পালে মানুহৰ কাম কৰাৰ ইচ্ছা আচলতে নোহোৱা হয় নেকি ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাই বিনামূলীয়াকৈ ৰেচন পাই আছে লগতে কোনো কাম নকৰাকৈ টকাও পাই আছে গৃহহীন লোকৰ আশ্ৰয়ৰ অধিকাৰ সম্পৰ্কীয় এক গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ৰ চৰকাৰে এই সুবিধাবোৰৰ বাবে দেশত পৰজীৱীৰ সৃষ্টি হৈছে বিনামূলীয়া ধন আৰু ৰেচনৰ পৰিৱৰ্তে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰে বিনামূলীয়া আঁচনিক লৈ অসন্তুষ্ট উচ্চতম ন্যায়ালয়ে হয় বন্ধু-বান্ধৱীসকল বিনামূলীয়া আঁচনিৰ বাবে মানুহে কাম নকৰা হৈছে আচলতে উচ্চতম ন্যায়ালয়ে যিটো ৰায় প্ৰদান কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'